অসমৰ মাটি আগ্ৰাসন কৰি নলা নিৰ্মাণ মেঘালয়ৰ NKTVৰ বাতৰিত গা লৰিল অসমৰ প্ৰশাসনৰ মেঘালয় নিৰ্মাণ কৰা ৱাটাৰ কেনেল পৰিদৰ্শন চক্ৰ বিষয়াৰ পিছে মুখ নুখুলিলে সংবাদ মাধ্যমৰ আগত যোৱা 11 ফেব্ৰুৱাৰীত NKTVত পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাণীবাৰীত পথাৰৰ মাজেৰে মেঘালয় নিৰ্মাণ কৰি থকা নলাৰ বাতৰি সম্প্ৰচাৰ হৈছিল আৰু তাৰ পিছতেই মঙলবাৰে মেঘালয় নিৰ্মাণ কৰি থকা নলাৰ স্থান পৰিদৰ্শন প্ৰশাসনৰ পলাশবাৰী ৰাজহ চক্ৰৰ বিষয়া হিমাদ্ৰী বৰাই মণ্ডল আৰু পলাশবাৰী আৰক্ষী থানাৰ আৰক্ষীক লগত লৈ অসম মেঘালয় সীমান্তৰ ৰাণীবাৰীত অসমৰ খেতিপথাৰত মেঘালয় নিৰ্মাণ কৰি থকা এই জলসিঞ্চনৰ নলা পৰিদৰ্শন কৰে বিষয়াগৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰি মেঘালয় নিৰ্মাণ কৰি থকা স্থান অসমৰ ভূমি বুলি নিশ্চিত হয় আৰু সামূহিকভাৱে নিৰ্মাণ কাৰ্য বন্ধ ৰাখিবলৈ কৰ্মচাৰীসমূহক কৈ তাৰ পৰা ওলাই আহি সীমান্ত এলেকা পৰিদৰ্শন কৰে অৱশ্যে পলাশবাৰীৰ ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে সাংবাদিকৰ আগত কোনো মন্তব্য নকৰিলে তাৰ বিপৰীতে অসম আৰু মেঘালয়ৰ দুয়োগৰাকী গাঁও প্ৰধানেই স্বীকাৰ কৰিলে অসমত মেঘালয়ৰ আগ্ৰাসনৰ কথা দুই ৰাজ্যৰ গাঁওবুঢ়াই অসমৰ ভূমিত মেঘালয় চৰকাৰে খেতিপথাৰত নলা নিৰ্মাণ কথা স্বীকাৰ কৰিলে সম্পূৰ্ণ আসামৰে হয় জায়গাখিনি ৰাণীবাৰী আপনি ইয়াৰে কি মই ইয়াৰ গাঁও প্ৰধান হয় SDC বাইদেউ আৰু OC ছাৰ আহিছিল আমাৰ চাৰ্কুলৰ কামটো এতিয়া ষ্টপ ৰাখিছে এইটো মেঘালয়ৰ পৰা বনাই আছে মাটিখিনি আমাৰ ৰাণীবাৰী গাঁৱৰ মানুহৰ অসমৰ এইটো চেণ্ট্ৰেল স্কিম তে চৰকাৰে যদি নিদিয়ে আমি কেনেকৈ নিজে নিজে ভাগ কৰি ল'ম বস্তুখিনি হয়নে নহয় তো এইটোৰ কাৰণে বস্তুখিনি বৰ্ডাৰ এৰিয়া হিচাপে মানে ডিছপুট এৰিয়াত এনেকৈ কিছুমান কাম কৰা হয় আৰু স্থানীয় লোকক কেতিয়াবা ভয় ভাবুকি দি হ'লেও মেঘালয়ে আগ্ৰাসন অব্যাহত ৰাখিছে এইবাৰ প্ৰায় 50 লাখ টকা ব্যয় সাপেক্ষে অসমৰ খেতিপথাৰত মুকলিভাৱেই এইদৰেই নলা নিৰ্মাণ কৰিছে স্থানীয় সচেতন লোকে অভিযোগ দাখিল কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাছিল অসমৰ প্ৰশাসনে কিন্তু NKTVত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত গা লৰিল প্ৰশাসনৰ পিছে এই আগ্ৰাসন তথা এই সমস্যাৰ স্থায়ী সমাধান হ'বনে সেয়াহে এক ডাঙৰ প্ৰশ্ন আজাৰাৰ পৰা অজয় দাসৰ ৰিপৰ্ট NKTV